নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত আপোনালোকে স্ক্ৰীনত এখন নোটিফিকেশন দেখা পাইছে আৰু এই নোটিফিকেশনখন দিয়া হৈছে জয়েন্ট সেক্ৰেটাৰী টু দা গভৰ্ণমেণ্ট অফ আসাম জেনাৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিয়া হৈছে এই নোটিফিকেশনখন আৰু ইয়াতে বিষয়বস্তু দিয়া আছে যে স্পেশাল কেজুৱেল লিভ ইজ হিয়াৰ বাই এলাউড ফৰ 3 days 4th 5th 6th April 2025 to the government employees who are members of the Assam Science Society for attending the 55th conference of the Assam Science Society to be held at Dhokwakhana on 4th, 5th and 6th April 2025. This has the approval of the competent authority. At বিষয়বস্তু এইখিনি দিয়া আছে যে যিসকল অসম সায়েন্স মানে অসম বিজ্ঞান সোসাইটিৰ লগত জড়িত গভৰ্ণমেণ্ট এমপ্লয়ি আছে বা মেম্বাৰ আছে তেওঁলোকক 4th 5th and 6th মানে এপ্ৰিলৰ 4 5 আৰু 6 তাৰিখে স্পেশাল কেজুৱেল লিভ দিয়া হৈছে তেওঁলোকে কেজুৱেল লিভ লৈ সেই ঢকুৱাখানাত হ'বলগীয়া অসম বিজ্ঞান সোসাইটিত যি কনফাৰেন্স হ'ব তাতে আপোনালোকে ভাগ ল'ব পাৰিব আৰু এই 3 দিন আপোনালোকে স্পেশাল কেজুৱেল লিভ ল'ব পাৰিব সকলো এমপ্লয়িৰ কাৰণে নহয় অকল অসম বিজ্ঞান সোসাইটিৰ লগত জড়িত এমপ্লয়িখিনি কথা কোৱা হৈছে আপোনালোকে এই 3 দিন কেজুৱেল লিভ লৈ এই ঢকুৱাখানাত যি কনফাৰেন্স হ'ব অসম বিজ্ঞান সোসাইটি তাতে আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব সো এয়া আছিল আজি ইনফৰমেশন আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে লগ পাম আন এটি ভিডিঅ' লৈ তেতিয়ালৈকে ষ্টে হেল্ডি বাই বাই জয় অসম জয় হিন্দ